নমস্কাৰ এই সিৰিজটোৰ আজি আমাৰ পাৰ্ট 13 প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি গুৰুত্বপূৰ্ণ সিৰিজ কাৰণ কম সময়ত ইম্পৰ্টেণ্ট টপিকসমূহ আমি কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ আপোনালোকে নিশ্চয় জানে যে ইউনেস্কোৰ মেমৰি অফ দ্য ৱৰ্ল্ড প্ৰগ্ৰাম এইটো 1992ত লঞ্চ কৰা হৈছিলে আৰু ইয়াতে যিবোৰ ভেলুৱেবল ধৰক মেনুস্ক্ৰিপ্ট আছে ৱৰ্ল্ডৰ বা অৰেল ট্ৰেডিশ্যনছ আছে বা যিবোৰ ইম্পৰ্টেণ্ট কণ্টেণ্ট আছে সেইবোৰ প্ৰিজাৰ্ভ কৰাৰ মেইন এইম আছিলে যাতে ইন ফিউচাৰ গ্ল'বেলি সকলোৱে এইবোৰ একচেছ কৰিব পাৰে আৰু এইবাৰ 2025ত যিমানবোৰ ইনক্লুজন কৰা হৈছিলে তাৰে ভিতৰত আমাৰ ভাৰতৰ পৰা ভাগৱত গীতা আৰু নাট্যশাস্ত্ৰক এড কৰা হৈছে গতিকে এইটো মনত ৰাখিব আৰু এই পইণ্টটো চাব যে দ্য ৰিচেণ্ট ইনক্লুজন অফ দ্য ভাগৱত গীতা এণ্ড নাট্যশাস্ত্ৰ ব্ৰিংছ দ্য টোটেল নাম্বাৰ অফ ইণ্ডিয়ান এণ্ট্ৰিজ টু 14 আৰু আপোনালোকে এইটো চাই থ'ব যে এতিয়ালৈকে ইউনেস্কোৰ যি মেমৰি অফ দ্য ৱৰ্ল্ড ৰেজিষ্টাৰ প্ৰগ্ৰাম তাত আমাৰ ভাৰতৰ পৰা 14 এতিয়ালৈকে নাম্বাৰ অফ 14 কি হৈ আছে তাত ৰেজিষ্টাৰ হৈ আছে সেই লিষ্টখন দিয়া হৈ আছে আপোনালোকে এবাৰ যদি পাৰে চাব পাৰিব যিখিনি মেনুস্ক্ৰিপ্ট আমাৰ ইণ্ডিয়াৰ পৰা কি কয় ৰেজিষ্টাৰ হৈ আছে ঠিক আছে বা এই প্ৰগ্ৰামটোত ইনক্লুড হৈছে তেনেকৈ আপোনাৰ পঞ্চতন্ত্ৰ ৰামচৰিত মানসা হয়নে এই দুখনো ইয়াৰ আগৰ বছৰত হৈছিলে আৰু এইবাৰ ভাগৱত গীতা আৰু কি হৈছে নাট্যশাস্ত্ৰ ভাগৱত গীতা আৰু নাট্যশাস্ত্ৰৰ বিষয়ে আপোনালোকে জানে ইয়াতে আমি কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ মাজৰ কথোপকথন পাওঁ হয়নে চ' ইয়াতে লিখা আছে ডিছকাছ ধৰ্ম কৰ্ম এণ্ড মোক্স হয়নে ইউনেস্কো ৰিকগনিশ্যন ফৰ স্পিৰিচুৱেল এণ্ড ফিলচফিকেল ইনফ্লুৱেঞ্চ ঠিক আছে লগতে নাট্যশাস্ত্ৰৰ বিষয়েতো আপোনালোকে জানে য'ত আমাৰ ভাৰতৰ কালচাৰটো ইয়াতে সোমাই আছে ন কালচাৰেল যিমানবোৰ ধৰক ড্ৰামা হওক ডান্স হওক মিউজিক হওক হয় নাই চ' সকলোবোৰ ক'ত পোৱা যায় নাট্যশাস্ত্ৰতে পোৱা যায় আৰু এই যিটো প্ৰগ্ৰামটো ইউনেস্কো মেমৰি অফ দ্য ৱৰ্ল্ড 1992ত ষ্টাৰ্ট কৰা হৈছিলে হ'ব ঠিক আছে নেক্সট টপিক এইটো ইম্পৰ্টেণ্ট হয় মেজৰ পৰ্টছ অফ ইণ্ডিয়া এইবাৰ পৰ্টছৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ আছে এবাৰ দুই এটা কুৱেশ্যন দিব পাৰে এণ্ড টোটেল বহুতো পৰ্ট আছে 210 চামথিং পৰ্ট আছে তাৰে ভিতৰত মেজৰ পৰ্ট লিষ্টেড কৰা আছে টোটেল 13টা এই লিষ্টখন আপোনালোকে চাই ল'ব পৰ্টৰ নাম আৰু ক'ত আছে হয়তো ইয়াৰ পৰা দুই এটা কুৱেশ্যন মিলাই আপোনালোকক দিব পাৰে 2019ত UPSCত ইয়াৰ পৰা এটা কুৱেশ্যন আহিছিলে ইন ইণ্ডিয়া দ্য পৰ্টছ আৰ কেটেগৰাইজ এজ মেজৰ এণ্ড নন মেজৰ পৰ্টছ হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ নন মেজৰ পৰ্টছ ঠিক আছে এই কুৱেশ্যনটো আপোনালোকে এনচাৰ এতিয়াই কৰক হ'ব বাকী এই লিষ্টখন এবাৰ চৰি ক'ত গ'ল চাই থৈ দিয়ক যে দীনদয়াল পৰ্ট বা কাণ্ডলা পৰ্ট গুজৰাটত আছে মুম্বাই পৰ্ট ট্ৰাষ্ট মহাৰাষ্ট্ৰত আছে জৱাহৰলাল নেহৰু পৰ্ট মহাৰাষ্ট্ৰ পৰ্ট অফ মৰ্মাগো গোৱা হয়নে নিউ মেংগলোৰ পৰ্ট কৰ্ণাটকা তেনেকৈ কোচিন পৰ্ট কেৰেলা কোচি চেন্নাই পৰ্ট তামিলনাডু এই পৰ্টখিনি আপোনালোকে চাই থৈ দিয়ক ইয়াতে লিষ্টখনো দিয়া হৈ আছে আৰু এনেকুৱা কুৱেশ্যনবোৰ আহিব আৰু ইয়াৰ ওপৰত দুই এটা ফেক্টছ আছে মই সেইখিনি কুৱেশ্যন আকাৰে দিবলৈ ট্ৰাই কৰিম আৰু কিছুমান পৰ্ট আমাৰ ৱৰ্ল্ড ৱাইড যদি চাই নিউজত আছিলে আপোনালোকে চাই থৈ দিব চিটুৱে পৰ্ট ম্যানমাৰ হ'ব তেনেকৈ আপোনাৰ চাহ পৰ্ট চাই থৈ দিব ইৰাণ কেতিয়াবা মিলাব দিব পাৰে লিষ্ট 1 লিষ্ট 2 গতিকে এই বস্তুখিনি নিউজত যিবোৰ পৰ্ট থাকিব যিবোৰ প্লেচেছ থাকিব আমি এই চিৰিজটোত কভাৰ কৰোঁ তেনেকৈ আপোনালোকে চটগ্ৰাম পৰ্টটো চাই থৈ দিব বাংলাদেশৰ হ'ব আৰু হাম্বানটোটা পৰ্ট শ্ৰীলংকা কুৱেশ্যন কেনেকৈ আহিব মই কুৱেশ্যনটো বনাই দি দিম তথাপিও কওঁ লিষ্ট 1ত পৰ্টৰ নাম দিয়া থাকিব লিষ্ট 2ত আপোনাৰ কাউণ্ট্ৰি দিয়া থাকিব আৰু ইয়াৰ পৰা লিষ্ট 1 পৰ্ট আৰু ষ্টেট দিব পাৰে আৰু ইয়াত কিছুমান ফেক্টছ আছে ধৰক ফাৰ্ষ্ট প্ৰাইভেট পৰ্ট বা লাৰ্জেষ্ট পৰ্ট সেইখিনি মই আপোনালোকক কেইদিনমান পাছত দি দিম বাকী ভিজিংহাম পৰ্টৰ বিষয়ে আমি অলৰেডি ডিছকাছ কৰিছিলোঁৱেই সেইটো চাই থৈ দিব ঠিক আছে কেৰেলা নাও নেক্সট চাব যে অষ্ট্ৰেলিয়া ফাৰ্ষ্ট কাউণ্ট্ৰি টু বেন ছ'চিয়েল মিডিয়া ফৰ চিলড্ৰেন আণ্ডাৰ দ্য এজ অফ 16 এইটো ভালদৰে মনত ৰাখি থৈ দিব ঠিক আছে বাকী অষ্ট্ৰেলিয়াৰ বিষয়ে আপোনালোকে জানে আৰু স্পৰ্টছ ৰিলেটেড এটা বস্তু চাব যে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলা হয় এইটো এটা টেষ্ট চিৰিজ হয় ঠিক আছে টেষ্ট শৃংখলা এবাৰ চাই থৈ দিব পাৰে কাৰণ ৰিচেণ্টলি হৈ গৈছে ইণ্ডিয়া হাৰিছে কুৱেশ্যন উঠাই দিব পাৰে নাও আপোনালোকে এটা কথা মন কৰিব যে তামিল ৱাজ দ্য ফাৰ্ষ্ট লেংগুৱেজ টু বি কনচিডাৰ্ড এজ এ ক্লাছিকেল লেংগুৱেজ প্ৰথম ক্লাছিকেল লেংগুৱেজ আছিল তামিল আৰু ৰিচেণ্টলি আপোনালোকে জানে যে নতুনকৈ আৰু 5টা লেংগুৱেজক এজ এ ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে সেইকেইটা হ'ল আপোনাৰ মাৰাঠী পালি প্ৰাকৃত আছামিজ বেংগলী ঠিক আছে গতিকে সুধিব পাৰে পৰীক্ষাত কেতিয়াবা যে আছামিজৰ লগত কোনকেইটাক লেংগুৱেজক এজ এ ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে ঠিক আছে আৰু আপোনালোকে জানে যে লিংগুইষ্টিক এক্সপাৰ্ট কমিটি ৱাজ কনষ্টিটিউটেড বাই দ্য মিনিষ্ট্ৰী অফ কালচাৰ
মিনিষ্ট্ৰীটো চাই থৈ দিব আণ্ডাৰ দ্য সাহিত্য একাডেমী ইন নৱেম্বৰ 2004 টু এক্সামাইন দ্য প্ৰপ'জ লেংগুৱেজ ফৰ দ্য ষ্টেটাছ অফ ক্লাছিকেল লেংগুৱেজ আৰু 2004 Tamil was the first language to be considered as a classical language. বাকি যিখিনি criteria as per revised guideline according the linguistic expert committee in a meeting 25/7/2024 যিকেইটা ৰিভাইজ ক্ৰাইটেৰিয়া দিছে এই ক্ৰাইটেৰিয়া কেইটা আপোনালোকে ভালদৰে পঢ়ি থৈ দিব ইয়াৰ পৰা ষ্টেটমেণ্ট বেছ দিব পাৰে যে এটা ক্লাছিকেল লেংগুৱেজ হ'বলৈ কি কি ক্ৰাইটেৰিয়া ফুলফিল হ'ব লাগিব এইখিনি বুজাবলৈ একো নাই পঢ়িলে আপোনালোকে গম পাই যাব ঠিক আছে লগতে চাব যে তামিল 2004ত ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে তাৰপিছত সংস্কৃত 2005ত তেলেগু 2008ত কানাডা 2008ত চ' তেলেগু আৰু কানাডা এটা ইয়াৰতে স্বীকৃতি দিয়া হৈছিলে দেন মালায়ালাম 2013 উৰিয়া 2014 আৰু এইবাৰ একেলগে পাঁচটা মাৰাঠী পালি প্ৰাকৃত আছামিজ বেংগলী বহুত বেছি ইম্পৰ্টেণ্ট চাওক যদিও পঢ়িছে আকৌ এবাৰ ৰিভাইজ কৰি থৈ দিয়ক পৰীক্ষাত যাতে খেলি মেলি নালাগে কুৱেশ্যন বহু প্ৰকাৰে বনাব পাৰে মই কুৱেশ্যন বনাই দি দিম কেনেকৈ কুৱেশ্যন দিব যে ষ্টেটমেণ্ট 1 দিলে যে তেলেগু এণ্ড কানাডা ছেম ইয়াৰত ইনস্ক্ৰাইব মানে স্বীকৃতি প্ৰদান কৰা হৈছিলে ঠিক আছে তামিল ফাৰ্ষ্ট আছিল নে সংস্কৃত ফাৰ্ষ্ট আছিলে এই বস্তুবোৰ খেলি মেলি লাগিব পাৰে বা কেতিয়াবা ক্ৰনলজিকেলি অৰ্ডাৰটো মিলাব দিব পাৰে হয়নে তো যিকোনো প্ৰকাৰে সুধিব পাৰে যিখিনি চাৰ্ট দিয়া আছে ভালদৰে এবাৰ চাই থৈ দিয়ক অ'কে নেক্সট আমি যদি চাওঁ চিকনো জোৱালো নেশ্যনেল পাৰ্ক যিখন ৰিচেণ্টলি এড হৈছে পৰীক্ষাত কি আহিব জানে 15 পইণ্ট মনত ৰাখিব যে অসমৰ 8 নম্বৰ নেশ্যনেল পাৰ্ক আৰু BTRৰ এখন থাৰ্ড হয় ইয়াতে নাম্বাৰবোৰ খেলি মেলি কৰাই দিব অ'কে চ' BTRত যদি চাই মানাস আৰু ৰায়মনাৰ পাছত এখন থাৰ্ড নেশ্যনেল পাৰ্ক হ'ব অসমৰ কিমান হ'ব 8খন হ'ব আৰু কেইটামান বস্তু মনত ৰাখিব যে ইয়াত গল্ডেন লেংগুৰ পোৱা যায় মেইনলি গল্ডেন লেংগুৰৰ কাৰণে এই বিখ্যাত হয় আৰু এটা বস্তু চাব যে এই বস্তুটো আপোনালোকে মন কৰিব চিৰাং ৰিজাৰ্ভ ফৰেষ্ট তাৰে পাৰ্ট হয় ঠিক আছে লোকেটেড অন দ্য ইণ্ডো ভূটান বৰ্ডাৰ ইন চিৰাং এণ্ড কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হ'ব আৰু দিছ নিউ নেশ্যনেল পাৰ্কছ ইজ চিটুৱেটেড ইন দ্য BTR এডজাচেণ্ট টু দ্য ইষ্টাৰ্ণ পাৰ্ট অফ ৰায়মনা বাউণ্ডৰীটো আপোনালোকে চাই ল'ব যে ৰায়মনা নেশ্যনেল পাৰ্কৰ ইষ্টাৰ্ণ পাৰ্ট অফ ৰায়মনা নেশ্যনেল পাৰ্ক এক্ৰছ দ্য ৰিভাৰখন এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় সৰলভাংগা ৰিভাৰ ঠিক আছে লোকেলি চাৰমাংগা ৰিভাৰ বুলিও কোৱা হয় অ'কে এই যিখিনি মই হাইলাইট কৰি দি দিছোঁ আপোনালোকে বাকী সকলোবোৰ বস্তু জানেই পৰীক্ষাত খেলি মেলি লগালে ইয়াতে লগাই দিব হ'ব চ' এই পইণ্টখিনি আপোনালোকে ভালদৰে চাই থ'ব ৰিভাৰখন ইষ্টাৰ্ণ পাৰ্ট নে ৱেষ্টাৰ্ণ পাৰ্ট নে চাউদাৰ্ণ পাৰ্ট ইয়াত সৰু সৰু চেঞ্জেছ কৰি দিব পাৰে তাৰ পাছত আপোনালোকে জানে যে উপেন্দ্ৰনাথ ব্ৰহ্ম চলিডাৰ অফ হিউমেনিটি এৱাৰ্ড কাক দিয়া হৈছে অনুৰাধা কৈৰালা অ'কে নেপালৰ হয় এণ্ড আপোনালোকে জানে যে এই এৱাৰ্ডটোত 2 লাখ কেছ প্ৰাইজ আৰু এটা স্পেচিয়েল কি থাকে ইয়াত UN ব্ৰহ্মৰ এটা স্পেচিয়েল মেমেণ্টো থাকে হ'ব মই এটা কুৱেশ্যন আপোনালোকক কৰোঁ যে বড়োফা ডে অ'কে বড়োফা ডে আৰু ছাত্ৰ দিৱস আপোনালোকে জানে যে উপেন্দ্ৰনাথ ব্ৰহ্মক আমি সন্মান কৰি এই দুটা ডে পালন কৰোঁ কিমান তাৰিখে আৰু কিমান তাৰিখে কোনটো ডে পালন কৰা হয় ঠিক আছে বাৰ্থডেত UN ব্ৰহ্মৰ বাৰ্থডেত কোনটো ডে পালন কৰা হয় আৰু তেওঁৰ ডেথ এনিভাৰ্চাৰীত কোনটো ডে পালন কৰা হয় আপোনালোকে ধুনীয়াকৈ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি লিখক আৰু আজি ক্লিয়াৰ হৈ যাব যদি লিখি দিয়ে পৰীক্ষাত খেলি মেলি কৰাই দিব বড়োফা ডে আৰু ছাত্ৰ দিৱস ডেটো জানে কিন্তু বাৰ্থডে কোনটো বা ডেথ এনিভাৰ্চাৰী কোনটো তাত খেলি মেলি লগাৰ চান্সেছ থাকে হ'ব আৰু দুজনমান ইম্পৰ্টেণ্ট ব্যক্তিয়ে চাই থৈ দিয়ক এইবাৰ আহিব যেন লাগি আছে ৰেৱতী মোহন দত্ত চৌধুৰী আমি নিউজত পাইছিলোঁ কেইদিনমান আগত তেওঁৰ ইম্পৰ্টেণ্ট কিছুমান মধুপুৰ বহুদূৰ ঠিক আছে ৰেৱতী মোহন দত্ত চৌধুৰী ৱাজ অনাৰ্ড উইথ দ্য Sahitya Academy Award in 1994 in Assamese for his short stories collection মধুপুৰ বহুদূৰ আৰু আছাম ভেলী লিটাৰেৰী এৱাৰ্ড 2001ত লাভ কৰিছিলে আৰু নীলমণি ফুকন জুনিয়ৰৰ বিষয়ে চাই থৈ দিব তেওঁৰ নটেবল ৱৰ্কছ কিছুমান আছে সূৰ্য হেনো নামি আহে এই নদীয়েদি গোলাপী জামুৰ লগ্ন এইখন বহুত ইম্পৰ্টেণ্ট হয় এণ্ড কবিতা আৰু জানে যে 56 জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিলে নীলমণি ফুকন জুনিয়ৰে কিমান 2020 56 আৰু অসমৰ পৰা 3গৰাকী ব্যক্তিয়ে পাইছিলে আমি ইয়াৰ আগত ডিছকাছ কৰিছিলোঁ আৰু মনত ৰাখিব যে হি ৱাজ অলছ' এৱাৰ্ডেড দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন 1981 ফৰ হিজ পয়েট্ৰিক কালেকশ্যন কবিতা ঠিক আছে কবিতাখনৰ কাৰণে ইম্পৰ্টেণ্ট হয় মই কিয় ইম্পৰ্টেণ্ট ব্যক্তিবোৰ দি আছোঁ চাওক ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক আছিলে নিউজত ঠিক আছে চ' এইটো মনত ৰাখিব যে হি ৱাজ এৱাৰ্ডেড বাই দ্য পদ্মশ্ৰী বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন 1990 অ'কে আৰু এটা বস্তু মনত ৰাখিব যে ৰিচিভ দ্য সাহিত্য একাডেমী ফেলোশ্বিপ দ্য হাইষ্ট লিটাৰেৰী অনাৰ ইন ইণ্ডিয়া গিভেন বাই সাহিত্য একাডেমী ইণ্ডিয়াছ নেশ্যনেল একাডেমী অফ লেটাৰ্ছ ইন 2002ত এই সন্মানটো প্ৰদান কৰা হৈছিলে ঠিক আছে অ'কে তাৰপাছত আৰু এজন ব্যক্তি
নিশ্চয় জানে, মই জাষ্ট ৰিভাইজ কৰাই আছোঁ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। আৰু তেওঁ আছিল ফাউণ্ডিং প্ৰেচিডেণ্ট অসম ছাত্ৰ সন্মিলন, আৰু লতাশিলত এইটো গঠিত হৈছিলে। প্ৰথম অধিৱেশনো গুৱাহাটীতে হৈছিলে। আৰু এই বস্তুটো মনত ৰাখিব যে ৰসৰাজ উপাধিটো 29 ডিচেম্বৰ 1931 শিৱসাগৰ ছেছনত প্ৰদান কৰা হৈছিলে। অসম সাহিত্য সভাৰ যি শিৱসাগৰ ছেছন আছিলে 29 ডিচেম্বৰ 1931, এই ছেছনতে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি দিয়া হৈছিলে। এই পইণ্টটো মনত ৰাখিব, ঠিক আছে? হ'ব, কেতিয়াবা এইটো কামত আহিব পাৰে। তাৰপিছত আপোনালোকে জানে যে মোৰ আপোনাৰ দেশ লক্ষ্মীনাথ বেজবৰুৱা দেৱেই লিখিছিলে, আৰু তেওঁ 1924 চনৰ গুৱাহাটী অসম সাহিত্য সভাৰ যি অধিৱেশন হৈছিলে তাৰ প্ৰেচিডেণ্ট আছিলে, ঠিক আছে? এইটো মনত ৰাখিব, চনটো মনত ৰাখিব আৰু ক'ত হৈছিলে। অ'কে, হ'ব। আৰু বেজবৰুৱা ষ্টাৰ্টেড হিজ লিটাৰেৰী কেৰিয়াৰ উইথ দ্য ফাৰ্ষ্ট লিটিকাই চিৰিয়েলাইজড ফ্ৰম দ্য ফাৰ্ষ্ট ইছ্যু অফ জোনাকী মেগাজিন। জোনাকী মেগাজিনত লিটিকাই আৰম্ভ কৰিছিলে, আৰু তেওঁৰ প্ৰথম আৰম্ভ হৈছিলে, ঠিক আছে, সাহিত্য জীৱনৰ। এইটো মনত ৰাখিব। আৰু তেওঁৰ মোৰ আপোনাৰ দেশ যিটো ষ্টেট ছং অফ আছাম, আৰু ইট ৱাজ অফিচিয়েলি এডপ্টেড এজ দ্য ষ্টেট ছং অফ আছাম এট দ্য আছাম ষ্টুডেণ্ট কনফাৰেন্স হেল্ড ইন তেজপুৰ ইন 1927। 1927 চনত যি অসম ছাত্ৰ সন্মিলন আছাম ষ্টুডেণ্ট কনফাৰেন্স হৈছিলে, তাতেই মোৰ আপোনাৰ দেশটো ষ্টেট ছং হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে। এই বস্তুটো মনত ৰাখিব, ঠিক আছে? এই পইণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু 26 মাৰ্চত তেওঁৰ মৃত্যু হৈছিলে, আৰু সেই দিনটোক সাহিত্য দিৱস হিচাপে পালন কৰা হয় অসমত, ঠিক আছে, অসম সাহিত্য সভাই। আৰু মেইনলি যদি চাই তেওঁৰ পয়েট্ৰি কালেকশ্যন কদম কলি, পদুম কলি, নবেল চাব পদুম কুঁৱৰী, কলি পয়েট্ৰি কালেকশ্যন, নবেল কুঁৱৰী, সৰু সৰু বস্তুবোৰ আপোনালোকে চাব। আৰু শ্বৰ্ট ষ্টৰী কালেকশ্যন সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহুকলি। কুৱেশ্যন কেনেকৈ আহিব যে তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ শ্বৰ্ট ষ্টৰী কালেকশ্যন নহয়? ধৰক সুৰভি দিলে, সাধুকথাৰ কুকি দিলে, জোনবিৰি দিলে, লগতে পদুম কৰি সোমোৱাই দিলে, ঠিক আছে? তো এই বস্তুবোৰ আপোনালোকে মনত ৰাখিব। তেনেকৈ কমিক প্লেচ, লিটিকাই, নোমল, পাচনি, চিকৰপতি, নিকৰপতি, এইবোৰো চাব। আৰু তেওঁৰ যিখন অট'বায়'গ্ৰাফী মোৰ জীৱন সোঁৱৰণ, এইখন বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু বহুতো বায়'গ্ৰাফী লিখিছে, দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত, শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ, এইকেইখন আপোনাৰ তেওঁ লিখা বায়'গ্ৰাফী, ঠিক আছে? এই পইণ্টছখিনি আপোনালোকে চাব। লগতে আপোনালোকে নিশ্চয় জানে যিটো চেঞ্জেছ হৈছে, ক'ত ক'ত কি চেঞ্জ হৈছে। আগতে আপোনাৰ দ্য ব্লাইণ্ড ফল্ড ৱাজ ৰিমুভ, হয় নাই? এতিয়া কানুন আন্ধা নেহি হে, কানুন চবকো দেখ সকতে হে। বাকী দ্য স্কিলছ, এইটো এতিয়ালৈকে চেঞ্জ হোৱা নাই, এইটো ছেইম আছে। আগৰ যিটো ষ্টেচু আছিল তাতো আছিলে, এতিয়াও আছে, ঠিক আছে? বেলেঞ্চ চিম্বল অফ ইকুৱেলিটি ইন ছ'চাইটি, ছিগনিফিকেঞ্চকেইটাও চাব। ইয়াৰ আগত যদি চাই ড্ৰেছযোৰ কি আছিল? ৱেষ্টাৰ্ণ ড্ৰেছ, বাট নাও ইন দ্য নিউ ষ্টেচু আমি কি পাওঁ যে দ্য আইডল ইজ হোৱাইট ইন কালাৰ প্লেচড অন এ হোৱাইট স্কুৱেৰ প্লেটফৰ্ম, ঠিক আছে? তো হোৱাইট স্কুৱেৰ প্লেটফৰ্মত আছে, আৰু ৱেষ্টাৰ্ণ ড্ৰেছ চেঞ্জ কৰি ইয়াতে আমাৰ ইণ্ডিয়ান ট্ৰেডিশ্যনেল ড্ৰেছ দিয়া হৈছে। আৰু ইয়াতে প্ৰথমে কি আছিলে? তৰোৱাল আছিলে ন, স্বৰ্ড আছিলে। আৰু ইয়াৰ ঠাইত কি কৰা হৈছে? কনষ্টিটিউশ্যন দিয়া হৈ আছে, ঠিক আছে? দ্য কনষ্টিটিউশ্যন ৱাজ প্লেচ ইন দ্য প্লেচ অফ স্বৰ্ড। গতিকে কি কি সলনি হৈছে, কি কি ছেইম আছে, কোনে কি ছিগনিফিকেঞ্চ হয়, চাওক, মই ৰিভাইজ কৰাই আছোঁ, জাষ্ট মনত পেলাই আছোঁ। এই বস্তুবোৰ আপোনালোকে জানে, অলৰেডি বহুতবাৰ পঢ়িছে। দেন সঞ্জয় মালহোত্ৰা এপইণ্টেড গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক, সেইটো আপোনালোকে পাইছে নতুনকৈ। আৰু সঞ্জয় মূৰ্তি নিউ কেগ অফ ইণ্ডিয়া, সেইকাৰণে আপোনালোকে কেগৰ বিষয়ে জানে, যিটো আমি আৰ্টিকল 148ত পাওঁ। আৰু হি ইজ দ্য কি হয় মেইন ইণ্ডিয়ান গভৰ্ণমেণ্ট, কি হয় গাৰ্জেন অফ দ্য পাব্লিক পাৰ্চেছ এণ্ড কণ্ট্ৰলছ দ্য এণ্টায়াৰ ফাইনেন্সিয়েল চিষ্টেম অফ দ্য কাউণ্ট্ৰি এণ্ড বোথ দ্য লেভেল চেণ্টাৰ এণ্ড ষ্টেট। চ' কেগৰ বিষয়ে আপোনালোকে জানে, দ্য কেগ ইজ এপইণ্টেড বাই প্ৰেচিডেণ্ট। এই বস্তুখিনি পঢ়িলে আপোনালোকে ক'ব ষ্টেটিক পৰ্চনত এইখিনি পঢ়িছে, মই জাষ্ট দেখুৱাই দিছোঁ যে এই টপিককেইটা ইম্পৰ্টেণ্ট। বাকী ৰিচেণ্টলি আপোনাৰ 52nd চিফ জাষ্টিচ, ইয়াৰ আগত হৈছিলে আপোনাৰ কোন 51, আমাৰ 51 কোন আছিলে? সঞ্জীৱ খান্না, আৰু এইবাৰ BR গাবাই। সেইকাৰণে আপোনালোকে এবাৰ চাই থৈ দিব যে সুপ্ৰিম কোৰ্টৰ জাজ হ'বৰ কাৰণে কি কি কোৱালিফিকেশ্যন লাগে, যে দ্য জাজেছ অফ সুপ্ৰিম কোৰ্ট আৰ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট। আৰু কোৱালিফিকেশ্যন কি লাগে? নাম্বাৰ 1, হি শুড বি এ চিটিজেন অফ ইণ্ডিয়া। আৰু এইকেইটাৰ ভিতৰত এটা হ'ব লাগিব যে হি শুড হেভ বিন এ জাজ অফ এ হাই কোৰ্ট অৰ হাই কোৰ্টছ ইন ছাকচেশ্যন ফৰ 5 years। এই বস্তুবোৰ চাব, কেতিয়াবা ইয়াত সলাই দিব, 7 কৰি দিব, 15 কৰি দিব, ঠিক আছে? আৰু হি শুড হেভ বিন এন এডভকেট অফ এ হাই কোৰ্ট অৰ হাই কোৰ্ট ইন ছাকচেশ্যন ফৰ 10 years, অ'কে? অৰ হি শুড বি এ ডিষ্টিংগুইছড জুৰিষ্ট ইন দ্য অপিনিয়ন অফ প্ৰেচিডেণ্ট, অ'কে? আৰু ফ্ৰম দ্য এবভ ইট ইজ ক্লিয়াৰ ডেট কনষ্টিটিউশ্যন হেজ নট প্ৰেছক্ৰাইব এ মিনিমাম এজ ফৰ এপইণ্টমেণ্ট এজ এ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট। মিনিমাম এজ নাই, বাট মেক্সিমাম এজ সুপ্ৰিম কোৰ্ট আৰু আপোনাৰ হাই কোৰ্ট কিমান হয় আপোনালোকে এইটো জনাব, কমেণ্ট কৰি জনাব। এইবোৰ বস্তু আপোনালোকে ধুনীয়াকৈ জানে।
ঠিক আছে আৰু ৰিনেমিং অফ আইলেণ্ড অফ আন্দামান ইয়াৰ ভিতৰত আপোনালোকে চাই ল'ব যে আগতে যিটো আমি অল্ড নেম আছিল ৰ'জ আইলেণ্ড তাক কি নাম দিয়া হৈছে নেতাজী সুভাষ চন্দ্ৰ বোস দ্বীপ তেনেকৈ আপোনাৰ এভলক আইলেণ্ড আছিল অল্ড নেম তাৰ নামটো চেঞ্জ কৰি কি কৰা হৈছে স্বৰাজ দ্বীপ তেনেকৈ পৰ্ট ব্লেয়াৰটো শ্ৰী বিজয়পুৰম কৰা হৈছে আৰু নেইল আইলেণ্ডটো শ্বহীদ দ্বীপ নামেৰে নামাকৰণ কৰা হৈছে অল্ড নেম আৰু নিউ নেম চাই থৈ দিব মিলাব দিব পাৰে বা কিমানটা পেয়াৰ শুদ্ধ হৈছে কিমানটা ভুল হৈছে সেইটো ক'বলৈ পাৰে আৰু অসমৰ ছেকেণ্ড ছেক্ৰেটেৰিয়েট ক'ত ডিব্ৰুগড়ত ইনগ্ৰেট কৰিছিলে এইটো মনত ৰাখিব ডিব্ৰুগড় অপশ্যন দি দিব পাৰে ডিব্ৰুগড় যোৰহাট হয় নাই ডিমা হাছাও কাৰণ ৰিচেণ্টলিটো বাজেট ছেশ্যন ডিমা হাছাওতো হৈ গৈছিলে মাইণ্ডত খেলাই দিব তো ভুল হৈ যাব পাৰে আৰু নতুন যি শুৱালকুছি পলাশবাৰী ব্ৰিজ হ'বলৈ গৈ আছে 12.21 কিলোমিটাৰ্ছ এইটো আপোনালোকে চাই থৈ দিব ঠিক আছে অ'কে তো আজি আমি ইমানতে সামৰিছোঁ নেক্সট ক্লাছত আমি আৰু কিছুমান ভাল ভাল টপিক ল'বলৈ ট্ৰাই কৰিম যিবোৰ ইণ্ডিয়ান পলিটি ৰিলেটেড ইম্পৰ্টেণ্ট টপিক আছে কাৰেণ্ট নিউজত আছে সেইখিনি আমি চাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক মই আৰু এটা কথা ক'ব ওলাইছোঁ যে দুটা কুৱেশ্যন মই হোমৱৰ্ক দিছোঁ এইটো 41 আৰু 4 নম্বৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে ট্ৰাই কৰক আদাৰৱাইজ মই কালিলৈ কৰি দিম হ'ব আৰু যদি PDF খিনি ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰক আপোনালোকে জানে 149 ৰুপিছত ষ্টেটিক পৰ্চনখিনি আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি পাব যিখিনি মই পঢ়াই আছোঁ এই নাম্বাৰটোত কণ্টেক্ট কৰিলে এই বস্তুখিনি পাই যাব ঠিক আছে আৰু আমাৰ হোৱাটছআপ গ্ৰুপ জইন কৰিব হ'লে মই কমেণ্ট বক্সত লিংক দিছোঁ জইন হ'ব পাৰিব থেংক ইউ